আজি আলোচনা কৰিব লৈছোঁ খনিকৰ পুথি বিষয় লৈ। যিখন পুথি অলৌকিক শক্তি আছে, যিখন পুথি মহাত্মা আছে, যিখন পুথি নাম শুনিলে মনত ভক্তিভাৱ উদয় হয়, তাৰ বিষয়ে আমি ক'বলৈ লৈছোঁ। প্ৰথম কৈছোঁ খনিকৰ পুথিভাগনো ক'ৰ পৰা আহিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰাই দুখন সাঁচিপতীয়া পুথিৰ সমষ্টি, কীৰ্তন ঘোষা আৰু নামঘোষা, এই দুখনকে খনিকৰ পুথি বুলি জনা যায়। আৰু খনিকৰ পুথিভাগ আহিলে যেতিয়া মানৰ অসম আক্ৰমণৰ সময়ত, মানে 1819 চন আৰু 1821 চনৰ সময়ত, তেতিয়া খনিকৰ গাঁৱত মানে নৰহৰি বৰুৱা নামৰ এজন ব্যক্তি আছিল, আৰু সেইজনৰ ঘৰতে এই খনিকৰ পুথিভাগ উদ্ধাৰ হৈছিল। আৰু এই খনিকৰ পুথিভাগ মানৰ আক্ৰমণৰ সময়ৰ পৰা আজি পৰ্যন্ত খনিকৰ গাঁৱতে পোৱা যায়। সেইকাৰণে এই পুথিভাগৰ নাম খনিকৰ পুথি কোৱা হ'ল। খনিকৰ পুথি বুলি জনাজাত হ'ল। আৰু সেই সময়ত যেতিয়া মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোক হাবিয়ে বননিয়ে বিচৰণ কৰিছিল, আৰু মানে সেই সময়ত গাঁৱৰ সকলো ঘৰৰ সা সম্পত্তি লুটপাট কৰি লৈ গৈছিল। আৰু তেতিয়া কিবা কাৰণত এই মণি বৰুৱা বোলাৰ ব্যক্তিজনৰ ঘৰৰ পুখুৰীত পাৰত এটা টোপোলা পোৰা গৈছিল, আৰু সেই টোপোলাতে উদ্ধাৰ হৈছিল কীৰ্তন দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী। 4খন মহাপুৰুষা সাঁচিপাতৰ পুথি উদ্ধাৰ হৈছিল আৰু যেতিয়া মানে এই পুথিভাগ উদ্ধাৰ হৈছিল, তাৰ কিছুদিনৰ পাছতে এই দশমখন নিজৰ মানে গাঁৱৰ ওচৰৰ এই নামঘৰলৈ দি দিয়া হ'ল। আৰু তাৰপিছত এই ভক্তি ৰত্নাৱলীখন কাষত হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়াই দিলে। আৰু বাকী কীৰ্তন আৰু নামঘোষা দুখন পুথি, সেই পুথি দুখন এই মণি বৰুৱাই নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখিলে। আৰু এই পুথি দুখন যেতিয়া মানে ৰাখিছিলে, সেই পুথি দুখন ভৰাবৰ কাৰণে তাৰ মানে এজন শিল্পী, লীলাৰাম বৰুৱা নামৰ এজন শিল্পীয়ে দুটা কাঠৰ বাকচ তৈয়াৰ কৰি দিছিল, আৰু সেই দুটা বাকচ এতিয়াও চলিত হৈ আছে। আৰু যেতিয়া মণি বৰুৱাৰ মৃত্যু হৈছিল, মৃত্যুৰ পিছত তেওঁ বংশানুক্ৰমে তেখেতৰ পৰিয়ালে এই পুথি দুখন সংৰক্ষণৰ দায়িত্ব লৈ আহিছিল। প্ৰথমতে এই খনিকৰ গাঁৱৰ সেই মানুহ ঘৰতে গুৰুগৃহত ভক্তসকলে মানে পুথিভাগৰ পূজা অৰ্চনা কৰিছিল। আৰু তেনেকৈ পূজা অৰ্চনা কৰি এই 2000 চনত মানে নামঘৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল সেইখিনিতে। আৰু নামঘৰটো বাকী যি মানে মণিকূট ভাগৰ মানে কাম কাৰ্য, মানে সেই কামখিনি এই অসমৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াই 2017 চনত উদ্বোধন কৰিছিল। এতিয়া সেই খনিকৰ পুথি নামঘৰ ভাগলৈ আজি পৰ্যন্ত ভক্তসকল গোলাঘাট জিলাত যি আছে মানে অৱস্থিত হৈ আছে, সেই নামঘৰ ভাগলৈ গুৱাহাটী, নগাঁও পৰা ধৰি বিভিন্ন জিলাৰ পৰা ভক্তসকল আহে। আৰু ইয়াত যদি আপুনি এগছি চাকি দিয়ে, মানে শুদ্ধ মনে এখন শৰাই দিয়ে, আপোনাৰ যি মনৰ কামনা আছে ইয়াত আপুনি ব্যক্ত কৰিলে, ইয়াত আপুনি ক'লে, সেই মনৰ কামনা মানে সিদ্ধি হ'ব। এইটো সম্পূৰ্ণ ফলপ্ৰাপ্ত। ইয়াত আপুনি শুদ্ধ মনে আহক, শুদ্ধ মনে চাকি দিয়ক, যিমান ভক্ত আহিছে, যোন আহিছে, সেইসকলৰ লোকবিশ্বাসৰ মতে ইয়াত মানে মনৰ কামনা সিদ্ধি হয়। এই খনিকৰ পুথিভাগ আপোনাৰ নিজৰ গৃহত গৈ পাঠ কৰাব পাৰিব। এতিয়া কথা হ'ল, খনিকৰ পুথিভাগ এই খনিকৰ গাঁৱৰ নামঘৰৰ পৰা আপোনালোকৰ ঘৰলৈ কেনেকৈ নিব। ইয়াৰ নিয়ম আছে। খনিকৰ গাঁৱৰ নামঘৰৰ পৰা এই খনিকৰ পুথিভাগ আপোনাৰ ঘৰলৈ গৃহলৈ যদি পাঠ কৰাবলৈ নিয়ে, ইয়াত আপুনি বুক কৰিব লাগিব। আৰু বুক কৰিবলৈ যদি আজি আহে, এইটো আপুনি 1 বছৰ পিছতহে সেই খনিকৰ পুথিভাগ আপোনাৰ ঘৰত পাঠ কৰাব পাৰিব। তাৰ 1 বছৰলৈকে তাৰ কোনো শ্লট, মানে তাৰ কোনো ডেট খালী নাথাকেই। খনিকৰ পুথিভাগ আপোনালোকৰ ঘৰলৈ আনিবলৈ হ'লে নামঘৰৰ পৰা আপোনালোকৰ ঘৰ গোলাঘাট জিলাত নহয় যদি শিৱসাগৰতো হয়, তাৰলৈকে খোজকাঢ়ি নিব লাগে। আৰু ভক্তসকলে সেই পুথিভাগ মূৰত তুলি সুদা ভৰিয়ে চুৰিয়াত ধুতিয়ে আপোনাৰ
নামঘৰৰ পোচাক মানে পৰিধান কৰি পেলাই লৈ যায় মূৰৰ ওপৰত আৰু তেতিয়া বতাহ বৰষুণ শিল ধুমুহা যত যিমানেই নাহে সেই মানুহজনৰ গাত বা সেই পুথিভাগত এটোপাল বৰষুণ নপৰে। এইটো আপোনাৰ প্ৰমাণিক। ইমানেই মহিমা আছে, ইমানেই অলৌকিক শক্তি আছে। আৰু পুথিভাগ আপোনালোকৰ ঘৰলৈ যিমান দূৰৰ পৰা ভক্তসকলে খোজকাঢ়ি লৈ যাব মানে যিমান দূৰ খোজকাঢ়িব ভক্তসকলৰ কোনো দুখ ভাগৰ নালাগে। ইমানেই মহিমা আছে খনিকৰ পুথিভাগৰ। আৰু মই যিমানখিনি জানো সিমানখিনি আপোনালোকক আজি ক'লোঁ। আৰু খনিকৰ পুথিভাগৰ বিষয়ে আৰু যদি বিশেষ জানিবলৈ আছে কমেণ্ট কৰিব, তেতিয়া মই আমাৰ গুৰুজনাৰ ওচৰত গৈ আপোনালোকক বিশেষভাৱে আৰু বুজাই দিম। আজিৰ ভিডিঅ'টো ইমানটোৱেই আছিল। আজিলৈ বাই বাই, আকৌ লগ পাম।